নমস্কাৰ আপুনি চাই আছে দ্য মৰ্নিং শ্ব' মই জয়ন্ত মাধৱ গোস্বামী আৰু দ্য মৰ্নিং শ্ব'ত এই মুহূৰ্তত আমি আপোনাক জনাব বিচাৰিছোঁ এটা উদ্বেগজনক খবৰ নিচিন্ন হৈ পৰিব নেকি ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতা সংস্কৃতি মহাবাহু ব্ৰহ্মপুত্ৰই দিছে যেন তাৰেই অশনি সংকেত গুৱাহাটীত বুকু উদং হৈছে বৰলুইতৰ ইপাৰ সিপাৰ লুইতৰ বুকুত এতিয়া বালিচৰ মাথো বালিচৰ IIT গুৱাহাটীলৈ কঢ়িওৱা পানী বন্ধ হোৱাৰ উপক্ৰম হৈছে পানীৰ গভীৰতা নথকাত ঘোলা পানীৰ বাবে চিন্তিত হৈছে IIT গুৱাহাটী যাৰ বাবে এতিয়া বৰলুইতত খাল খান্দি পানীৰ সন্ধান কৰিছে IIT গুৱাহাটীয়ে খাল খান্দিবৰ বাবে আমেৰিকাৰ পৰা অনা হৈছে বিশেষ জাহাজ গুৱাহাটীৰ বৰলুইতৰ দুয়োপাৰৰ আৱাসীৰ কুঁৱা টিউবেলত নাই পানী যাৰ ফলত খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে ইয়াৰ লগে লগে আন কেইবাটাও দিশ উন্মোচিত হৈছে এনেকুৱা ধৰণৰ এটা অৱস্থা সৃষ্টি হৈছে গুৱাহাটীৰ বৰলুইতত এক প্ৰকাৰ বামত পৰিণত হৈছে বৰলুইত গুৱাহাটীত চৌদিশে কেৱল বালিচৰ মাথো বালিচৰ আৰু এনেকুৱা এটা পৰিস্থিতিলৈ চাই এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতা সংস্কৃতিলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে মহাবাহু ব্ৰহ্মপুত্ৰই দিছে এতিয়া অশনি সংকেত এনেদৰে এতিয়া বুকু উদং হৈছে বৰলুইতৰ ইপাৰ সিপাৰ লুইতৰ বুকুত বালিচৰ মাথো বালিচৰ IIT গুৱাহাটীলৈ তীব্ৰ সংকটে দেখা দিছে খোৱা পানীৰ সংকটে দেখা দিছে পানীৰ গভীৰতা নথকাত ঘোলা পানীৰ বাবে চিন্তিত হৈছে IIT গুৱাহাটী যাৰ বাবে এতিয়া বৰলুইতত খাল খান্দি পানীৰ সন্ধান কৰিবলগীয়া হৈছে IIT গুৱাহাটীয়ে আৰু এই খাল খান্দিবৰ বাবে আমেৰিকাৰ পৰা অনা হৈছে বিশেষ জাহাজ গুৱাহাটীৰ বৰলুইতৰ দুয়োপাৰৰ আৱাসীৰ কুঁৱা টিউবেলত এতিয়া পানী পাবলৈ নাই যাৰ ফলত খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে এটা বৃহৎ উৎস থকাৰ পিছতো এতিয়া মহানগৰবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে পানীৰ বাবে আমাৰ ডিসেম্বৰ মাহৰ পৰা পানী শুকাই বৰ্তমান বালি পৰি গৈছে এই বালি পৰাৰ কাৰণে আমাৰ পাম্পিঙত অলপ অসুবিধা হৈছে মেইন নদীৰ পৰা ক্লিয়াৰ ৱাটাৰটো আনাৰ কাৰণে আমি এতিয়া ৱাটাৰ ৰিচোৰ্চৰ লগত কণ্টেক্ট কৰি আমি বালি খান্দা জাহাজ আনি আছোঁ কালি পৰহিৰ পৰা আমাৰ কাটিঙৰ মানে কেনেল কাটাৰ কাৰণে আমাৰ কাম ষ্টাৰ্ট হ'ব হ'লে আমি তাৰ পৰা মেইন নদীৰ পৰা পানীটো আনি পেলাই আমি পাম্পিং কৰি IITক যোগান ধৰিম এতিয়া কি পাম্পলৈ ঘোলা পানী আহিছে নেকি সেনেকুৱা ঘোলা পানী অহা নাই এতিয়া বৰ্তমানলৈ অহা নাই কিন্তু আহিব যদি আমি বালিটো নাখান্দো আমাৰ আৰু 6-7 দিনৰ পিছত আমাৰ ঘোলা পানী ষ্টাৰ্ট হ'ব তাৰমানে বৰ্তমানলৈ ঠিকে পানী চলি আছে তলি শুকাই গৈছে আমি এইটো একচুৱেলি পুনেৰ পৰা আহিছে জাহাজখন পুনেৰ পৰা আহিছে আহি পেলাই এতিয়া আমাৰ জাহাজখন ফিটিং হৈ আছে যোৱাকালি আমাৰ জাহাজ ফিটিঙৰ কমপ্লিট হৈছে আৰু আজি হয়তো ইভিনিং আপোনাৰ বালি আমাৰ উত্তৰ গুৱাহাটীৰ সাংবাদিক ৰন্তু বৈশ্যৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ এইখিনি মুহূৰ্তত ৰন্তু অসমীয়া জাতি বা অসমীয়া সভ্যতা সংস্কৃতিৰ যাক আয়ুস ৰেখা বুলি কোৱা হয় মহাবাহু ব্ৰহ্মপুত্ৰ আৰু এই মহাবাহু ব্ৰহ্মপুত্ৰ বিশেষকৈ গুৱাহাটী মহানগৰীত এতিয়া বামত পৰিণত হৈছে পানী পাবলৈ নাইকিয়া অৱস্থাৰ সৃষ্টি হৈছে এতিয়া তীব্ৰ সংকট পানীৰ সংকট বিশেষকৈ IIT গুৱাহাটীত যাৰ বাবে আমেৰিকাৰ পৰা অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে পানীৰ সন্ধানৰ বাবে এটা বৃহৎ উৎস পানীৰ থকাৰ পাছতো পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গুৱাহাটী উত্তৰ গুৱাহাটীবাসী হয় জয়ন্ত আসলতে ব্ৰহ্মপুত্ৰ যি হাৰত পানী শুকাবলৈ লৈছে এয়া এক চিন্তনীয় বিষয় আৰু এই সম্পৰ্কত আমি বাতৰিও পৰিৱেশন কৰি আহিছো আৰু শেহতীয়াকে ব্ৰহ্মপুত্ৰৰ যি পানীৰ গভীৰতা এনেদৰে কমি গৈছে যে আটাইতকৈ ভয়ানক এটা দিশ উন্মোচিত হৈছে য'ত গুৱাহাটী IITয়ে ব্ৰহ্মপুত্ৰৰ পৰা পানী খোৱা বা আন কামৰ বাবে ব্ৰহ্মপুত্ৰৰ পৰা সংগ্ৰহ কৰে আৰু ব্ৰহ্মপুত্ৰৰ পৰা যি মটৰ বুহে পানী সংগ্ৰহ কৰে সেই পানী সংগ্ৰহ কৰা প্ৰক্ৰিয়াত বাধা আহি পৰিছে কিয়নো ব্ৰহ্মপুত্ৰত যি থাকিব লাগে পানী সেই পানী গভীৰতা নাই আৰু যাৰ বাবে এতিয়া বালিচৰ চৌদিশে বালিচৰ আৰু এতিয়া মটৰত পানী টানিবলৈ অসুবিধা হৈছে আৰু ইয়াৰ বাবে গুৱাহাটী IITৰ জলসম্পদ বিভাগৰ তত্বাৱধানত এখন জাহাজ অনা হৈছে আমেৰিকান কোম্পানীৰ জাহাজ এখন অনা হৈছে মুম্বাইৰ পৰা আৰু আনি খাল খান্দি থকা হৈছে যাতে গভীৰ পানীৰ পৰা কিছু পানী মটৰলৈ টানিব পৰা যায় এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে যি সময়ত সৰ্বসাধাৰণ লোকৰ বাবে পানীৰ হাহাকাৰ কিন্তু সেই সময়ত কিন্তু জলসম্পদ বিভাগে গুৱাহাটী IITৰ পানীৰ কাৰণে বিশেষ তৎপৰতা দেখুৱাইছে কিন্তু সাধাৰণ লোকৰ যে টিউবেল কোৱাত পানী নাই সেই কথাটো কিন্তু জলসম্পদ বিভাগৰ কোনো এক প্ৰকাৰ কাণ্ড জ্ঞান নোহোৱাৰ লেখীয়া হৈছে আৰু এই মুহূৰ্তত ক'ব লাগিব যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুয়োফালে যিবিলাক কুঁৱা নাদ আছে এইবিলাকত পানী নোহোৱা হৈ গৈছে বিগত দুমাহৰ পৰা আৰু যাৰ বাবে তেওঁলোকে
পৰীক্ষা কৰি পানীখিনি ক্ৰয় কৰিবলগীয়া হৈছে আৰু যি খুব সুন্দৰ পানী যি পৰিষ্কাৰ পানী এতিয়া পাবলৈ টান হৈছে আৰু টিউবৱেলৰ যি বেয়া পানীকে এতিয়া লোকসকলে সেৱন কৰিবলৈ লৈছে আৰু চিন্তনীয় বিষয়টো হৈছে যে গুৱাহাটী IITয়ে য'ত তথ্য প্ৰযুক্তি শেহতীয়া উদ্ভাৱন কৰে সেই গুৱাহাটী IITয়ে আজিলৈকে ব্ৰহ্মপুত্ৰৰ যে পানী শুকাই গৈছে সেই সম্পৰ্কত স্পষ্ট স্থিতি এটা আগবঢ়াব নোৱাৰিলে আৰু এই ক্ষেত্ৰত জলসম্পদ বিভাগে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰে কিন্তু আজিলৈকে কোনো সমাধান সূত্ৰ এটা উলিয়াব নোৱাৰিলে যাৰ বাবে আজি সমগ্ৰ ৰাজ্যবাসীয়ে এতিয়া পিয়াসৰ পানী টুপিৰ বাবে হাইৰাণ হ'বলগীয়া হ'ব হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব তাৰে ইংগিত দিছে বিশেষকৈ আমিনগাঁৱৰ যি লুইতৰ বালিচৰ খান্দি আচলতে পানীৰ সন্ধান কৰিছে গুৱাহাটী IITয়ে আৰু অনা হৈছে উচ্চ তথ্য প্ৰযুক্তিৰ জাহাজ কিন্তু কেৱল IITৰ লোকৰ বাবেহে পানী যোগান ধৰা হ'ব কিন্তু সৰ্বসাধাৰণৰ কি হ'ব সেই কথা এই মুহূৰ্তলৈ ৰাজ্য জলসম্পদ বিভাগে কোনো ধৰণৰ স্পষ্ট সিদ্ধান্ত দাঙি ধৰা নাই মতামত দাঙি ধৰা নাই ৰাইজ অৱগত নহয় কি কালি তাৰিখত কি ধৰণে তেওঁলোকে খোৱা পানী টুপি পাব এই সম্পৰ্কত ৰাজ্য চৰকাৰৰ নিমাত আৰু এই কথাক লৈ আচলতে তথ্য প্ৰযুক্তিৰ উদ্ভাৱন কৰে কিন্তু এই ক্ষেত্ৰত গুৱাহাটী IIT আজিলৈকে আজি 10-12 বছৰৰ পৰা যিহেতু ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ অভাৱনীয়ভাৱে শুকাই গৈছে কিন্তু গুৱাহাটী IIT আজিলৈকে কোনো তথ্য প্ৰযুক্তিৰ তেওঁলোকে কোনো সমাধান সূত্ৰ দিব নোৱাৰিলে কোনো এখন ছবি আঁকি দাঙি ধৰিব নোৱাৰিলে কি ধৰণে যদি ব্ৰহ্মপুত্ৰত পানী শুকাই যায় কি ব্যৱস্থা ল'ব বা উৎস ক'ৰ পৰা পানীটো নাইকিয়া হৈছে যি চীনৰ বান্ধৰ কথা কোৱা সম্পৰ্কত তাৰ বিকল্প কি ব্যৱস্থা হ'ব এই সম্পৰ্কতো গুৱাহাটী IIT বা জলসম্পদ বিভাগে কোনো ৰাইজক মতামত দাঙি ধৰিব পৰা নাই যাৰ বাবে আচলতে সকলো চিন্তিত হৈ পৰিছে কিয়নো পানীয়ে প্ৰাণ পানী পিয়হৰ পানী টুপি যদি নোহোৱা হয় মানুহ কেনেদৰে জীয়াই থাকিব কিয় গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ পানীৰ উৎস থকাৰ পিছতো আচলতে মৰুভূমিময় পৰিৱেশ বিৰাজ কৰিছে এতিয়া সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে কিন্তু এই বিষয়টো গুৰুত্ব সহকাৰে চৰকাৰে লোৱা উচিত জলসম্পদ বিভাগে ইয়াৰ ওপৰত স্পষ্ট মতামত দিয়া উচিত জয়ন্ত নিশ্চয় ধন্যবাদ ৰন্তু আপুনি বিস্তাৰিতভাৱে এইখিনি তথ্য আমাক জনালে নিশ্চয়কৈ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব সহকাৰে ল'ব এই বিষয়টো দৃষ্টিগোচৰ নিশ্চয়কৈ হ'ব কাৰণ আমাক ৰন্তুৱে জনোৱা মনে গুৱাহাটী IIT বিশেষজ্ঞসকলে কোনো এটা স্পষ্ট স্থিতি এই মুহূৰ্তত প্ৰকাশ কৰা নাই কাৰণ বাৰে বাৰে কোৱা হয় চীনৰ যি বৃহৎ নদী বান্ধ এই নদী বান্ধসমূহৰ প্ৰভাৱ পৰিছে নেকি ব্ৰহ্মপুত্ৰত যাৰ বাবে এতিয়া মৰুভূমি সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে খোৱা পানী যোগানৰ বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে বহু অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে কিন্তু এই আঁচনিসমূহ এতিয়াও কাৰ্যক্ষম হৈ উঠা নাই মহানগৰবাসীয়ে এডুপি পানীৰ বাবে এতিয়াও মুখ মেলি থাকিবলগীয়া হৈছে আৰু তেনে সময়তে যে পানীৰ বৃহৎ উৎস ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰ এতিয়া এনেদৰে মৰুভূমিত পৰিণত হৈছে বালিচৰ কেৱল বালিচৰ যাৰ বাবে এতিয়া গুৱাহাটী IITয়ে পানীৰ বাবে আমেৰিকাৰ পৰা জাহাজ আনিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এটাই প্ৰশ্ন IIT গুৱাহাটীয়ে যদি পানী খান্দি বালিচৰ খান্দি পানী লাভ কৰে তেতিয়াহ'লে অন্যান্য সৰ্বসাধাৰণ ৰাইজৰ কি দশা হ'ব কেনেদৰে পানী লাভ কৰিব কাৰণ নলী নাদ কুঁৱা সকলো এতিয়া শুকাই গৈছে ডিব্ৰুগড়ৰ ৰাজপথত গুলীচালনাৰ ঘটনা সন্দৰ্ভত দুজনক আটক বৰবৰুৱা আৰক্ষীৰ কৌশিক গগৈ আৰু মুনিন গগৈক আটক কৰে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিছিল কৌশিক গগৈ নামৰ লোকজনে নিৰ্মীয়মান বাইপাছৰ জাইকাত ধাবাৰ সন্মুখত এই গুলীচালনাৰ ঘটনা সংঘটিত হয় এখন বগা ৰঙৰ বলেৰো বাহনত আহিছিল কৌশিক গগৈ মৰাণৰ মামৰাৰ বাসিন্দা কৌশিক গগৈ ধাবাত আহাৰ গ্ৰহণৰ বাবে আহিছিল কৌশিক গগৈ আৰু মুনিন গগৈ বিল পৰিশোধক কেন্দ্ৰ কৰি ধাবা কৰ্তৃপক্ষৰে হৈছিল সংঘাত পৰৱৰ্তী সময়ত শূন্যলৈ দুই জাই গুলীচালনা কৰে কৌশিক গগৈ আৰু শূন্যলৈ গুলীচালনা কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে ক'ৰ পৰা হাতত মাৰণাস্ত্ৰ আহিল কৌশিক গগৈ ইয়াক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ সৃষ্টি হৈছে বহু প্ৰশ্নৰ উদয় হৈছে কেনেদৰে মাৰণাস্ত্ৰলৈ অবাধে ঘূৰি ফুৰিব পাৰে এইসকল লোক বা কোনো বেলেগ কামত জড়িত নেকি কৌশিক গগৈ এনেকুৱা ধৰণৰ প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে কোনো কুটাঘাতমূলক কাম কাজত জড়িত নেকি কাৰণ মাৰণাস্ত্ৰ লৈ আহাৰ গ্ৰহণ কৰিব আহিছিল এনেখিনি প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে বিল পৰিশোধক কেন্দ্ৰ কৰি সংঘাতৰ সূত্ৰপাত ঘটে ধাবা কৰ্তৃপক্ষ তথা ধাবাৰ কৰ্মচাৰীৰ সৈতে আৰু তাৰ পিছতে শূন্যলৈ দুই জাই গুলীচালনা কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে ইতিমধ্যে দুজনক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা হৈছে কালি ঘটনাটো হৈছিলে কাষ্টমাৰ দুজন আহিছিলে দুজন মানে চাৰিজন পুৰা বলেৰো আহিছিলে দুজন আপোনাৰ ল'ৰা আৰু দুজনী আপোনাৰ ছোৱালী আছিলে তাৰপিছত আহিলে খালে বোলে খাই বৈ তাৰপিছত যোৱা টাইমত
যোৱা টাইমত কৈছে আমাৰ কাৰ্ডটো দিছে, কাৰ্ডটো দি কিনে কৈছে পইচাটো কাটি লোৱা বুলি। তাৰপিছত কৈছে আপোনালোকক ছাৰ আগতে কৈ দিয়া হ'ল আমাৰ কাৰ্ড একচেপ্ট নহ'ব বুলি, আপুনি জিপে নহ'লে কেছ কৰি দিয়ক বুলি। নাই বোলে মই কাৰ্ডে দিম, কাৰ্ডৰ বাহিৰে আমি পইচা নিদিওঁ বোলে। 1 ঘণ্টামান পিছত পে'মেণ্টটো দিলে সিহঁতি। এতিয়া পে'মেণ্টটো দি কিনে যেতিয়া যাব লৈছে তেতিয়া সিহঁতি বেয়া উচ্চাৰণে ইয়াত খাই থকা কাষ্টমাৰকেইটাৰ লগতে বেয়া উচ্চাৰণে মাত মাতিছে। তো বেয়া উচ্চাৰণে মাত মাতি তাৰপিছত গ'লতো গ'ল, একো নাই হোৱা। গৈ মেলি ৰাস্তা বাহিৰৰ পৰা শিলগুটি মাৰিছে সিহঁতি। তো ডাঙৰ ডাঙৰ শিলগুটি মৰাৰ কাৰণে আমি গোটেই ষ্টাফ তাক ধৰিবৰ কাৰণে গৈছিলোঁ। তাক ধৰিবৰ কাৰণে গৈছোঁ, তো আমি গৈ কোনে ধৰি নেপালোঁহে। এই সিহঁতি গাড়ী পিছফালৰ পৰা হাতিয়াৰ ওলাইছে, বন্দুক ওলাই কিনে গুলী চালক কৰিছে ওপৰলৈ। কিমান গুলি ফুটালে? 2টাৰ পৰা 3টা গুলি ফুটিয়াইছে ওপৰলৈ। কেলৈ আমি যেতিয়া পিষ্টল ওলাইছিলে 2টা ফুটাইছে, আমি গোটেইখিনি ইয়াৰ পৰা পলাই দিছোঁ। পিষ্টল এটা উলিয়াইছে নে 2টা উলিয়াইছিলে? এটাই ওলাইছে আৰু বলেৰো বেক চাইডৰ পৰা ওলাইছে। আমাৰ ডিব্ৰুগড়ৰ পৰা সংবাদদাতা জেছিম আহমেদৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আমি সংযুক্ত হৈছোঁ। জেছিম, নিশা সংঘটিত হৈছিল, মাজনিশাৰ ভাগত সংঘটিত হোৱা এই ঘটনা এতিয়া লাহে লাহে বহুত তথ্য পোহৰলৈ আহিছে। কেৱল কৌশিক গগৈ নহয়, মুনিন গগৈ নামৰ আন এজন যুৱককো আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা হৈছে। বিল পৰিশোধক কেন্দ্ৰ কৰি এই সংঘাত, তাৰ পিছতে আতংকৰ সৃষ্টি কৰিলে শূন্যলৈ গুলী ফুটাই। এইখিনি মুহূৰ্তত কেনেকুৱা ধৰণৰ তথ্য এই 2 যুৱকৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে? জেছিম। হয় জয়ন্ত, সেই ঘটনাৰ আচলতে গোটেই ঘটনাটো কালি নিশা সংঘটিত হোৱা এক ঘটনা, আৰু এই ঘটনাৰ পাছতে আচলতে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে চৌপাশে, আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে। স্বাভাৱিকতে এনেধৰণে যদি গুলী সঁচাকৈ ফুটিছিলে তেনেহ'লে এনেধৰণে গুলী ফুটাই সন্ত্ৰাস সৃষ্টি কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ ইতিমধ্যে দাবী উত্থাপন হৈছে বিভিন্ন ঠাইত। আৰু এটা কথা ক'ব লাগিব যে সেইখিনি সময়ত যি নিশাৰ ভাগত সংঘটিত হৈছিলে এই ঘটনা, তাৰ পাছতেই ধাবা কৰ্তৃপক্ষ, যিসকল ধাবাৰ লোক আছিলে, তেওঁলোকে এক বিল পৰিশোধক লৈ যি ঘটনা সংঘটিত হৈছিলে, আচলতে ধাবাক খাদ্য গ্ৰহণ কৰাৰ পাছত, আহাৰ গ্ৰহণ কৰাৰ পাছতে আচলতে বিল পৰিশোধৰ বাবে তেওঁলোকে কাৰ্ড পে'মেণ্টৰ ব্যৱস্থা কৰাৰ কথা কৈছিলে। আৰু ধাবা কৰ্তৃপক্ষৰ ওচৰত সেই ব্যৱস্থা নাছিলে, যাক লৈ আচলতে এক বাক বিতণ্ডাৰ সৃষ্টি হৈছিলে। তাৰ পাছতে এই ঘটনাৰ আচলতে সূত্ৰপাত ঘটে বুলি ধাবাত কৰ্মচাৰীসকলে জানিব দিছে। আমি পোনপটীয়াকৈ ধাবাৰ কৰ্মচাৰী আমাৰ লগত আছে, আমি জানিব বিচাৰিম কি হৈছিলে কালি সেই ঘটনাত। কালি সেইটো ঘটনাত সিহঁতি আহিলে, আহি কিনে কৈছে কাৰ্ড একচেপ্ট হ'ব নেকি বুলি। কাৰ্ড একচেপ্ট যদি আমি ক'লোঁ তাৰ কাৰ্ড একচেপ্টটো নহ'ব বুলি। তো কাৰ্ড একচেপ্ট নোহোৱাৰ কাৰণে বুলি ক'লে ঠিক আছে, আমি ক'লোঁ জিপে নহ'লে কেছ পে'মেণ্ট হ'ব বুলি ক'লোঁ। সিহঁতি ক'লে ঠিক আছে আমি মেনেজ কৰি ল'ম বুলি ক'লে। তো মেনেজ কৰি ল'ম বুলি কৈছে, ঠিক আছে। সিহঁতি খালে বোলে, খোৱা লোৱাৰ পিছত সিহঁতি কাউণ্টাৰৰ ওচৰত আহি কিনে কৈছে আমাৰ কাৰ্ড লাগিব বুলি। আমি কাৰ্ডতে পে'মেণ্ট কৰিম, আমাৰ কোনো ধৰণে আমাৰ জিপে নাই, আমাৰ কোনো ধৰণৰ কেছ পইচা নাই, আমি কাৰ্ডে পে'মেণ্ট কৰিম বুলি। আমি কাৰ্ডৰ বাহিৰে আমি পে'মেণ্ট কৰিব নোৱাৰোঁ বুলি ক'লে। তো ঠিক আছে, যদি কাৰ্ডৰ পৰা পে'মেণ্ট কৰোঁতে আমি কিবা এটা মেনেজ কৰিছোঁ। ক'লোঁ আমি ব'লক আমাৰ লগত বৰবৰা গৈ যাওঁ, বৰবৰা ATM-ৰ পৰা পইচাটো উলিয়াই কিনে আমাক পে' কৰি দিব, তাৰপিছত আপোনালোকে যাবগৈ বুলি ক'লোঁ। নহ'লে আপোনালোকে ভালকৈ মই সিহঁতক কৈছোঁ, যদি নাই ফোন নাম্বাৰ দি থৈ দিয়ক, আপুনি কালি হ'লে পে'মেণ্টটো যেতিয়া হ'লে পে'মেণ্টটো কৰি গ'লে যাবগৈ বুলি নাম্বাৰ চাম্বাৰ দি থৈ দিছে। আমি পে'মেণ্ট নিদিওঁ বুলি পূৰা দমত কৈ আছে, আমি পে'মেণ্ট নিদিওঁ, কিডাল কৰিবি বোলে, সেনেকুৱা দমত কৈ আছে। সেনেকুৱা কোৱাৰ পিছত তাৰপিছত ক'লে ওচৰৰ মানুহকেইটা বেয়া লেংগুৱেজত কথা পাতি আছে। তো কথা পতাৰ কাৰণে তাৰপিছত সিহঁতে ক'লে যেনেকুৱা ধৰণৰ কাৰ্ডটো নাই, আপুনি পে'মেণ্টটো কৰি থৈ যাওক বুলি। 1 ঘণ্টামান ৰাখিলে, তাৰপিছত স্কেনাৰটো দিলোঁ। মই ক'লোঁ কোনোবা ফ্ৰেণ্ডৰ জৰিয়তে পে'মেণ্টটো কৰি দিয়ক। তো ফ্ৰেণ্ডৰ জৰিয়তে পে'মেণ্টটো সিহঁতে কৰিব বিচৰা নাই। তাৰপিছত অলপ দেৰি পিছত 1 ঘণ্টামান পিছত সিহঁতে ফ্ৰেণ্ডৰ জৰিয়তে পে'মেণ্টটো কৰালে, অনলাইন পে'মেণ্ট কৰালে। অনলাইন পে'মেণ্ট কৰাৰ পিছত সিহঁতি যেতিয়া যোৱা টাইমত সিহঁতি বহুত বেয়া লেংগুৱেজে কথা পাতিছে মালিকৰ সৈতে। তাৰ মালিকক কৈছে, তাৰপিছত গোটেইখিনি ষ্টাফক কৈছে, তাৰপিছত তাত বহি থকা কাষ্টমাৰসোপাকো কৈছে। তাৰপিছত এনেকুৱা কোৱাৰ কাৰণে, এনেকুৱা বেয়া লেংগুৱেজে কেলৈ মাতিছা বুলি এনেকুৱা ক'লে। তো কোৱাৰ কাৰণে কাষ্টমাৰহঁতে ক'লে, বেলেগ কাষ্টমাৰ বহি আছিলে, সিহঁতে ক'লে ইমান বেয়া লেংগুৱেজ কেলৈ ইউজ কৰি আছা বুলি। এনেকুৱা কোৱাৰ কাৰণে সিহঁতি চিধা বাহিৰত ওলাই গ'লগৈ। বাহিৰত ওলাই গ'লে বাহিৰৰ পৰা শিলগুটি দলি মাৰিছে 2টামান। দলি মৰাৰ পিছত গোটেই আমি ষ্টাফখিনি দৌৰি গ'লোঁ। দৌৰি যোৱাৰ পিছত তাক ধৰিম বুলি যোৱাৰ পিছত সিহঁতি কি কৰিলে, আমাক মানে ভয় খুৱাবৰ কাৰণে নে আপোনাৰ গুলী চলাবৰ কাৰণে মানে গাড়ী বলেৰো পিছফালে খুলি কিনে আমাৰ মানে তহঁতক গুলী মাৰিছোঁ তহঁতক গুলী চলাম বুলি কৈ কিনে সিহঁতক সেনেকুৱা ক'লে। তো সেনেকুৱা কৰাৰ কাৰণে আমি ভয়তে আমি অলপ ছাইড হৈ দিলোঁ। তো ছাইড হৈ দিয়াৰ পিছত তাৰপিছত
অলপ পিছত সিহঁতি ছাইড হৈ দিলোঁ। তাৰপিছত আমি গোটেইগাল মিলি কিনে আমি ধৰিম বুলি ভাবিছিলোঁ। তেতিয়া বাহিৰৰ শব্দ শুনিছোঁ, গুলি চলাব নিচিনা শব্দ শুনিছোঁ। তাৰপিছত আমি ধৰিব ল'ব লৈছিলোঁহে, সিহঁতি পলাই দিলে। আপোনালোকে কি দেখিছিলে? আমি শব্দ শুনিছোঁ, গুলিৰ শব্দ শুনিছোঁ। এইটো হ'ব পাৰে গুলিৰে শব্দ হ'ব পাৰে। সিহঁতি দুজন লোক আছিলে। সিহঁতি ডাইৰেক্টলি গাড়ীখন বেক চাইডে খুলি মেলি যদি কৈছে যদি গুলি চলাই দিম, তাৰপিছতে শব্দ দুটা শুনিছোঁ। তা আমি তেতিয়ালৈকে তাৰ অলপ ছাইড হৈ দিলোঁ। ছাইড হোৱাৰ পিছত আমি ইমান দেখা নাপালোঁ। তাৰপিছত আমি ধৰিব যাম বুলি ভাবোঁতে আমি ধৰিব নোৱাৰিলোঁ। তাৰপিছত সিহঁতি পলাই গ'ল। লগালগ আমি বৰবুৱা থানাৰ সৈতে যোগাযোগ কৰিলোঁ। যোগাযোগ কৰাৰ লগে লগে বৰবুৱা থানাৰ সৈতে কালি ৰাতিৰ ভিতৰত সিহঁতক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰি কিনে আজি এতিয়া থানাৰ ভিতৰত সিহঁতে সোমাই থৈ দিছে। হয়, জয়ন্ত, এষাৰ কথা ক'ব লাগিব। আৰক্ষীয়ে এই জাইকা যিখন ধাবা আছে বাইপাছত, সেইটো এটা পৃথক এলেকা, সেইটো জনশূন্য এলেকাৰ দৰে পৰিণত হয় নিশাৰ ভাগলৈ। আৰু তেনেকুৱা সময়ত সেই এলেকাটোত এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে। ধাবা কৰ্তৃপক্ষই কৈছে যে গুলী চালনা কৰিছিলে, কিন্তু আৰক্ষীয়ে বৰ্তমানলৈকে কোনো ধৰণৰ খালী কাৰ্টিজ বা প্ৰাৰম্ভিক তদন্ত পোৱাৰ ভাগত আৰক্ষী তালৈ গৈছিলে, তন্নতন্নকৈ পৰীক্ষা কৰিছে, সমগ্ৰ দৃশ্যপট আৰক্ষীয়ে লক্ষ্য কৰিছে, কিন্তু বৰ্তমানলৈকে কোনো খালী কাৰ্টিজ উদ্ধাৰ হোৱা নাই বুলি আমি জানিব পাৰিছোঁ। আৰু এটা দিশ জয়ন্ত ক'ব লাগিব যে ডিব্ৰুগড়ত মাৰণাস্ত্ৰৰ কিন্তু এক ভয়াৱহ বিভীষিকা আছে। মাৰণাস্ত্ৰৰ ঝনঝননি এতিয়া ডিব্ৰুগড়ত য'তে ত'তে দেখিবলৈ পোৱা হৈছে, শুনিবলৈ পোৱা হৈছে। এই ক্ষেত্ৰত আৰক্ষীয়ে কেনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। জেচিম, এই মুহূৰ্তত বিদায় জনাম আপোনাক, কাৰণ তদন্ত চলি আছে। আৰক্ষীৰ জেৰা চলাই থকা হৈছে বৰ্তমান থানাতে আবদ্ধ কৰি। দুয়োজন আটকাধীন যুৱক মুনীন গগৈ আৰু কৌশিক গগৈক বৰ্তমান জেৰা চলাই আছে আৰক্ষীয়ে। বৰডুমছাত নিষিদ্ধ ড্ৰাগছসহ আটক কুখ্যাত ড্ৰাগছ বেপাৰী। বৰডুমছা আৰক্ষী থানাৰ অন্তৰ্গত 2 নম্বৰ তাল পথাৰৰ পৰা আটক কৰে ড্ৰাগছ বেপাৰী মৌচুম বৰুৱাৰ পত্নীক। আৰক্ষী অভিযানৰ বিষয়ে সম্ভেদ লাভ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে কুখ্যাত ড্ৰাগছ বেপাৰী মৌচুম বৰুৱা। অভিযানকাৰী দলে 20 পেকেটত প্ৰায় 200 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি দম্পতীয়ে অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা চলাই আহিছিল। পলাতক মৌচুম বৰুৱাক বিচাৰি আৰক্ষীয়ে বৰ্তমান অভিযান তীব্ৰতৰ কৰি তুলিছে। 2 নম্বৰ তাল পথাৰৰ পৰা আটক মৌচুম বৰুৱাৰ পত্নীক। দীৰ্ঘদিনে চলাই আহিছিল ড্ৰাগছৰ বেহা। বৰডুমছাত মহিলা ড্ৰাগছ বেপাৰীক আটক কৰা হৈছে। আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে ড্ৰাগছ বেপাৰী মৌচুম বৰুৱাই। 200 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে। এই দম্পতীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই আহিছিল। অঞ্চলটোত সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছিল আৰু দীৰ্ঘদিনীয়া অভিযোগৰ পিছত আৰক্ষীয়ে চলায় এই অভিযান। কিন্তু অভিযানৰ উমান পাই পলায়ন কৰে মৌচুম বৰুৱাই। বৰ্তমান ড্ৰাগছ বেপাৰী মৌচুম বৰুৱাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে। তেওঁৰ নামটো হ'ল মৌচুম বৰুৱা আৰু তেওঁ মদন বুলিও কোৱা হয়। আৰু তেওঁৰ ৱাইফ, আমি খবৰ পাই আছিলোঁ তেওঁলোকে ড্ৰাগছৰ বিজনেছ কৰে বুলি। তো তেতিয়া খবৰ পালোঁ যে তেওঁলোকে ঘৰতে ৰাখিছিলে। তো সেইটোৰ মতেদি আৰু এইটো চাৰ্চ অপাৰেশ্যনত 20 পেকেট ছাছপেক্টেড হেৰইন পোৱা গ'ল আৰু সেইখিনি ওজন কৰা হ'ল আমাৰ ইয়াতে স্পটতে। ওজন কৰাৰ পিছত 251 গ্ৰাম। আজিৰে পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। মৰিগাঁও জিলাৰ 1399খন বিদ্যালয়ত অনুষ্ঠিত হ'ব গুণোৎসৱ। জিলাখনত মুঠ 553 গৰাকী বহিমূল্যায়কক প্ৰশিক্ষণ প্ৰদান। ইতিমধ্যেই নিজৰ নিজৰ দায়িত্ব থকা বিদ্যালয়সমূহলৈ ৰাওনা হৈছে বহিমূল্যায়কসকল। পূৰ্বৰ তুলনাত এইবাৰ গুণোৎসৱত মৰিগাঁও জিলাই ভাল ফলাফল লাভ কৰিব বুলি আশাবাদী বিদ্যালয় পৰিদৰ্শক বুলি গগৈ ভূঞা। মৰিগাঁৱৰ পৰা আমাৰ সাংবাদিক পৱনজ্যোতি ডেকাৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ। পৱন, আপুনি কোনখন বিদ্যালয়ত এই মুহূৰ্তত উপস্থিত হৈছে? কেনেকুৱা সামগ্ৰিক পৰিৱেশ? গুণোৎসৱৰ কি কাৰ্যসূচী আজিৰ দিনটোত আছে আপোনাৰ পৰা জানিব বিচাৰিম। আৰু ইয়াত ইতিমধ্যে গুণোৎসৱৰ যি প্ৰথম দিনা কাৰ্যসূচী, সেই কাৰ্যসূচী আৰম্ভ কৰিছে। আমি দৃশ্য দেখাবলৈ চেষ্টা কৰিম। জয়ন্ত, এনেদৰে আচলতে যিসকল কণ কণ ছাত্ৰ ছাত্ৰী, তেখেতসকলক প্ৰশ্ন কাকত দিয়া হৈছে আৰু তেখেতসকলে এই যিসমূহ প্ৰশ্ন, এই প্ৰশ্নসমূহ কৰাত ব্যস্ত হৈ আছে। আৰু ইয়াত এতিয়াও উপস্থিত হৈছে মৰিগাঁও জিলাৰ প্ৰাথমিক শিক্ষা
বিষয়া কেইবাগৰাকীও বিষয়া আমাৰ লগত উপস্থিত আছে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম সমগ্ৰ মৰিগাঁৱৰ যি গুণোৎসৱ সেই গুণোৎসৱ কিদৰে চলিছে আৰু কিদৰে আগবাঢ়ি যাব। নমস্কাৰ, প্ৰথমতে আমি আপোনালোকৰ শুভেচ্ছা জনালোঁ এই চেনেলৰ জৰিয়তে। আমাৰ মৰিগাঁও জিলাত 1399 স্কুলত গুণোৎসৱ হ'ব আৰু ইয়াত 553জন বহী মূল্যায়ন কৰিব আৰু ইয়াত আমাৰ 142 লিয়েচনে গোটেই প্ৰগ্ৰামটোৰ লগত জড়িত হৈ কামখিনিত সহায় কৰিব আৰু আমাৰ 1399 নডেল টিচাৰে আমাৰ এক্সটাৰ্নেল ইভেণ্টাৰসকলক সহযোগিতাত গুণোৎসৱ সফল কৰিব। আজি আমাৰ গুণোৎসৱৰ প্ৰথম দিনত আমাৰ স্কুলখনৰ প্ৰধান শিক্ষক প্ৰমুখ্যে নডেল টিচাৰসকলে বহী মূল্যায়নৰ কামখিনি কৰিব আৰু অহাকালিৰ পৰা বহী মূল্যায়নৰ যি এক্সটাৰ্নেল ইভেণ্টাৰক আমি এংগেজমেণ্ট কৰিছোঁ তেখেতসকলে নিজৰ এলটমেণ্ট স্কুলত গৈ পেলাই বহী মূল্যায়ন আৰম্ভ কৰিব আৰু আমি আশা ৰাখিছোঁ মৰিগাঁও জিলাই যোৱা বছৰ 10 নম্বৰ স্থানত আছিল, এইবাৰ কিছু আগত আগবাঢ়ি যাব পাৰিম বুলি ভাবিছোঁ। আপোনালোকৰ সহযোগিতা আমি আশা কৰিছোঁ আৰু এইবাৰ জিলাখনত আমাৰ জিলা প্ৰশাসনে যথেষ্ট ধৰণে উদ্যোগ লৈছে। ইয়াৰ ক্ষেত্ৰত আমাৰ সন্মানীয় মৰিগাঁও জিলাৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, ইন্সপেক্টৰ স্কুলছ বাইদেউৰ জৰিয়তে আমি জিলাখনৰ সকলো প্ৰধান শিক্ষকক আমি জিলা ভিত্তিত ট্ৰেইনিং দিছিলোঁ। ব্লকত নডেল টিচাৰসকলক ট্ৰেইনিং দিয়া হৈছে। আমাৰ সকলো ব্লকৰ বিঅ'সকলেও যথেষ্ট তৎপৰতাৰে কাম কৰিছে আৰু সৰ্বশিক্ষা অভিযান মিছনৰ সকলো কৰ্মী ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে এই প্ৰগ্ৰামটোৰ লগত আৰু আমাৰ ইয়াত শিক্ষকসকলৰ পৰা এইবাৰ আমি সম্পূৰ্ণ সহযোগিতা পাইছোঁ। তেখেতসকলে খুব আস্থাৰে কামখিনি কৰি আছে। আমি ফিল্ড লেভেলৰ পৰা দেখা পাইছোঁ যে তেওঁলোকে বিভিন্ন ধৰণৰ কামত আজি কিছুদিনৰ পৰা খুব গুৰুত্ব সহকাৰে লৈছে। আমি এই গুণোৎসৱ সফল কৰিবৰ কাৰণে যোৱা 1 তাৰিখে আমি মক গুণোৎসৱ পাতিছিলোঁ, তাত আমি ভাল ফলাফল পাইছোঁ আৰু এই বৰ্ষত আমাৰ মৰিগাঁও জিলালৈ প্ৰায় 5জন IAS অফিচাৰো আহিছে নগাঁও গুৱাহাটীৰ পৰা। তেখেতসকলে বহী মূল্যায়ন হিচাপে কাইলৈ আমাৰ লগত অংশগ্ৰহণ কৰিব আৰু সন্মানীয় আমাৰ কোনোবা এজন মিনিষ্টাৰ নিশ্চয় আমাৰ মৰিগাঁও জিলাত আহিব বুলি আমি আশা ৰাখিছোঁ, যিহেতু আমাৰ পৰা লিষ্ট লৈছে। আজি হয়তো আমি গম পাম কোন সন্মানীয় মিনিষ্টাৰ আমাৰ মৰিগাঁৱত দিয়ে, সেইটো আমি আজি গম পাম নিশ্চয়কৈ। আৰু এনেদৰে আচলতে যিসমূহ বিদ্যালয়সমূহ আটকধুনীয়াকৈ সজোৱা হৈছে, বিভিন্ন ধৰণৰ চিত্ৰাংকন কৰা হৈছে বিদ্যালয়সমূহ, যাতে ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ আহি ভাল পায় বা এটা পৰিৱেশ দিবলৈ চেষ্টা কৰিছে। মই পুনৰ যি পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সোমাইছোঁ, আচলতে এনেদৰে যিসকল কণ ছাত্ৰ ছাত্ৰী তেখেতসকলে পৰিপাটি কৰি বিদ্যালয়লৈ আহিছে, আহি তেখেতসকলৰ যি গুণোৎসৱৰ যি নীতি নিয়ম নিৰ্ধাৰিত কৰিছে চৰকাৰে মৰিগাঁৱৰ পৰা আমাৰ সাংবাদিক পৱনে দেখুৱাইছে এই মুহূৰ্তত গুণোৎসৱৰ পৰিৱেশ আৰু গুণোৎসৱৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নত হ'ব বা আন্তঃগাঁথনিৰ উন্নয়ন হ'ব, এই আশাই কৰা হৈছে। ধন্যবাদ পৱন। পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে দ্য মৰ্ণিং শ্ব'ত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতি।